অলৰাইট, তো এইখন ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 10ৰ মেথছৰ 7.3ৰ বিষয়ে, য'ত 7.2লৈকে আমি অলৰেডি কৰিছোঁ। যদি তোমালোকে ভিডিঅ'খন চোৱা নাই, আগৰ ভিডিঅ'কেইটা চাই ল'বা। অতি সহজ পদ্ধতিৰে আমি সমাধান কৰিছোঁ। তো 7.3ৰ আমি 1 নম্বৰ এইটো সমাধান কৰিম। 1 নম্বৰটোত কি দি আছে যে ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা, যাৰ শীৰ্ষবিন্দুকেইটা 1 নম্বৰ 2 3 -1 0 2 -4, মানে তিনিটা শীৰ্ষবিন্দু দিয়া আছে। ত্ৰিভুজৰ তিনিটা শীৰ্ষবিন্দু থাকিব লাগিব আৰু ত্ৰিভুজৰ কালি কি হয় হাফ ইনটু, তো ত্ৰিভুজৰ কালি কি আছিলে হাফ ইনটু ভূমি ইনটু উন্নতি, সেইটো হিচাপত আমি কৰিব লাগিব। কিন্তু সেইখন ফৰ্মুলা ইউজ নকৰোঁ, এইখন আমি ইছানক জ্যামিতিৰ আৰু এটা ফৰ্মুলা আছে সেইটো ইউজ কৰিম। তো কুৱেশ্যন নম্বৰটো কি আছিলে 1 নম্বৰ কুৱেশ্যনটো আমি কি কৰিম যে ধৰা হ'ল শীৰ্ষবিন্দুকেইটা কি ধৰিম আমি, ধৰা হ'ল এ ফাৰ্ষ্টটো আমাৰ কিমান দিয়া আছিলে 2 3, বি -1 0 আৰু চিটো কিমান দিয়া আছিলে 2 -4। তিনিটা বিন্দু দি আছে, তিনিটা বিন্দু ব্যৱহাৰ কৰি আমি কি কৰিব লাগে, আমি ত্ৰিভুজৰ কালি নিৰ্ণয় কৰিম। এইখিনিতে এটা কথা কওঁ যে আমাৰ ত্ৰিভুজৰ কালি বিন্দু চাৰিটা যিটো ধৰা হ'ল, এতিয়া আমি কি কৰিম ত্ৰিভুজৰ কালি, এতেকে ত্ৰিভুজ এ বি চিৰ কালি হ'ব, কালি কিমান হ'ব, ইয়াতে তোমালোকে চাব পাৰিছা যে এখন ত্ৰিভুজৰ কালিৰ ফৰ্মুলাটো কি হ'ব, হাফ ইনটু x1 y2 - y3 প্লাছ x2 y3 - y1 প্লাছ x3 y1 - y2, এইটো আমি ফৰ্মুলা ইউজ কৰিম। ফৰ্মুলাটো কি আছিলে হাফ ইনটু x1 y2 - y3 প্লাছ x2 y3 - y1 প্লাছ x3 y1 - y2, এইটো আছিলে আমাৰ। তো এইটো আছিলে আমাৰ ফৰ্মুলা। তাৰপিছত ইয়াতে চাম, ইয়াতে হাফটো আমাৰ থাকিব, হাফটো থাকিলে ইয়াতে x1ৰ মান কিমান আছিলে আমি এবাৰ চাব লাগিব। আমাৰ ইয়াতে লাগিলে ইয়াতে ছাইডত লিখি ল'ব পাৰা, যাতে এটো আমাৰ কিমান আছিলে 2 3 আৰু b2 কিমান আছে আমাৰ -1 0 আৰু c2 কিমান আছিলে আমাৰ 2 4 -4। ইয়াতে তুমি এটা কাম কৰিব পাৰা, ইয়াতে x1 y1 x2 y2 আৰু x3 y3 এনেকৈ লিখি ল'ব পাৰা, তেতিয়াহ'লে লিখাতে ইজি হ'ব। তো আমাৰ x1টো কিমান আছিলে, x1 মানে এইটো x1 কিমান হ'ব 2 ইনটু y2 ক'ত আছে y2 এইবাৰ 0 y3 কোনটো আছে -4 আৰু কি হ'ব -4 প্লাছ x2 মানে এইটো কিমান আছে -1 ইনটু কিমান আছে y3 y1 ক'ত আছে, এইটো হ'ল y3 মানে -4 y1 মানে এইটো 3 প্লাছ x3 মানে কিমান আছে 2 ইনটু y1 মানে 3 y2 মানে 0 হৈ গ'ল। তাৰপিছত আমি কি কৰিম, এইখিনিয়ে লিখিম হাফ ইনটু 2 ইনটু কিমান আছিলে 0 -1 আছে প্লাছ, তো ইয়াতে হ'ব কি আমাৰ 4, ইয়াতে প্লাছ কিমান আহিব -1 ইনটু -4 -3 -7 প্লাছ ইয়াতে 3 -0 কিমান হ'ব 2 ইনটু 3। এইখিনি আকৌ লিখা কি হ'ব হাফ ইনটু 2 ইনটু 4 মানে ডাইৰেক্ট লিখা 2 ইনটু 4 8 প্লাছ -7 আছে প্লাছ, তো প্লাছ মাইনাছে প্লাছে হ'ব আমাৰ 1 ইনটু 7 মানে 7 প্লাছ 2 ইনটু 3 6 হাফ 8 প্লাছ 7 15 প্লাছ 6 21। এইটো আমাৰ যাই পেলাই কিমান আহিব আমাৰ 21/2।
একক সৰি ইয়াতে বৰ্গ একক বুলি লিখিব লাগিব কাৰণ কালি বুলি কৈছে সেইকাৰণে তো এইটো আমাৰ হ'ল 1 নম্বৰ সলিউশন এতিয়া এইটো নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম কোৱেশ্চন নম্বৰ 2 ৰ বিষয়ে আজি যদি ভিডিঅ'খন চাই তোমালোকক ভাল লাগিছে প্লিজ এটা লাইক কৰি দিবা আৰু পাৰিলে সাবস্ক্ৰাইবখন কৰি দিবা অলৰাইট তো 2 নম্বৰত কি দিয়া আছিল কোৱেশ্চনটো 2 নম্বৰ কোৱেশ্চনটো কি দিয়া আছিল যে -5 -1 3 -5 আৰু 2 5 2 এই বিন্দু তিনিটা একটা ত্ৰিভুজৰ শীৰ্ষবিন্দু তো ত্ৰিভুজটো আমাৰ কালি উলিয়াব লাগে তো এতিয়া আমি 2 নম্বৰটো কৰিম সেম আগৰ নিচিনা যে ধৰা হ'ল এ বি সি তিনিটা শীৰ্ষবিন্দু এতিয়া আমি ত্ৰিভুজৰ কালিৰ সূত্ৰ ব্যৱহাৰ কৰি আমি সমাধান কৰিম আহা আমি সমাধান কৰো তো ধৰা হ'ল এ কিমান আছিল আমাৰ -5 -1 বি কিমান আছিল বি টো আমি লিখিব লাগিব 3 -5 আৰু সি টো কিমান আছিল আমাৰ সি 5 2 এই বিন্দু তিনিটা এটা ত্ৰিভুজৰ শীৰ্ষবিন্দু হয় তো অৰ্থমানে এতেকে আমি কি কৰিম ডাইৰেক্ট লিখিম ত্ৰিভুজ এ বি সিৰ কালি কি হ'ব আমি জানো যে হাফ ইনটু কি আছিল x1 y2 minus y3 plus x2 y3 minus y1 আৰু এটা কি আছিল x3 y1 minus y2 এটো আছিল ফৰ্মুলা তো সেম ফৰ্মুলাত আমি মানকেটা বহাই দিম পাইলে ইয়াতে লিখি লবা কি লিখব লবা এ টো কি আছে -5 আৰু -1 এটো কি হ'ব x1 y1 b2 কিমান দি আছে 3 -5 তো এটো লিখি লবা x2 y2 আৰু আমাৰ কি দি আছে c টো কিমান দি আছে 5 2 এটো কি হ'ব x3 y3 তো এই হিচাপত তোমালোকে সেম বহাই দিলে হৈ যাব কি হ'ব হাফ ইনটু ইয়াতে আমাৰ কি আছিল y2 কোনটো হ'ব এটো y2 কিমান আছে 5 সৰি ফাৰ্স্ট কি আছে আমাৰ x1 মানে -5 ইনটু y2 কিমান আছে 3 -5 আছিল তো y2 আমাৰ কিমান আছে -5 minus y3 এটো কিমান আছে 2 plus x2 কিমান আছে 3 into y3 কিমান আছে 2 minus y1 মানে -1 plus ইয়াতে কি আছে x3 টো কিমান আছে x3 টো 5 x3 টো আছে 5 তো আমাৰ এবাৰ কি আহিব y1 minus y2 y1 মানে এটো -1 minus আৰু y2 মানে -5 এটো আমি এতিয়া সমাধান কৰিলে হৈ যাব কিমান আছে হাফ ইনটু -5 ইনটু -2 -5 -2 -7 প্লাস 3 ইনটু ইয়াতে কিমান আছে 2 আৰু -7 আছে প্লাস 2 + 1 কিমান হ'ব 3 প্লাস 5 ইনটু -1 আৰু -7 আছে প্লাস 5 তো -1 plus 5 এটো আমি এনেকৈ লিখিব পাৰো হাফ ইনটু -7 से प्लस 5 into 7 35 if plus 3 into 3 9 plus 5 into ইয়াতে হ'ব -1 plus 5 তাৰ মানে into 4 half into কিমান হ'ব 35 plus 9 plus 4 20 তো এটা আমাৰ হ'ব 20 তো এইটো কি হ'ব হাফ ইনটু ইয়াতে আমাৰ কিমান এইটো প্লাস কৰিলে কিমান হ'ব 2 9 0 আৰু 9 9 আৰু 5 9 আৰু 5 কিমান হ'ব আমাৰ যাইবলাই কিমান হ'ব 14 14 or 4 বাকি 1 2 আৰু 3 5 আৰু 6 64 এটো 264 এর মধ্যে কি বাৰ যাব 32 বাৰ তো 32 বর্গ একক আশা কৰিছো তোমালোকে এইটো কোৱেশ্চন বহুত ইজি ভাবে বুজি পাইছা আৰু এইটো কোৱেশ্চন কেতিয়া পাহৰি নাযাবা যদি তোমালোকে এইটো কোৱেশ্চন ভাল লাগে তেতিয়া ভিডিওটো অৱশ্যই
লাইক কৰিবা আৰু পাৰিলে ছাবস্ক্ৰাইবখন কৰিবা।